আজি মোৰ লগত আছে ৰয়েল এনফিল্ড হান্টাৰ 350। বৰ্তমান এখন বাইকৰ কাস্টমাৰে বহুত ভাল ৰেসপন্স দিয়া দেখিবলৈ পোৱা গৈছে আৰু এখন এনেকুৱা এখন বাইক য'ত ৰয়েল এনফিল্ড ষ্টাইল আৰু ক্লাছিক দুইটা এড কৰিছে আৰু বৰ্তমান জেনেৰেশ্যনে এখন বাইক বহুত পছন্দ কৰা দেখিবলৈ পোৱা গৈছে। আৰু আজিৰ এইটো ভিডিঅ'ত মই এখন বাইকত মোৰ কি ভাল লাগে আৰু কি বেয়া লাগে সেইখিনি কথা আলোচনা কৰিম। হেল্ল' গাইজ, নমস্কাৰ, মই অংশুমান। আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল এক্সপ্ল'ৰ 220F। অলৰাইট, এইখনে হৈছে হান্টাৰ 350। আজি এইটো ভিডিঅ'ত মই এখন বাইকৰ পাৰফৰমেন্সক লৈ কথা পাতিম, কিয়নো বহুত ভিডিঅ'ত এইখন বাইকৰ ৰিভিউ চাগে আপোনালোকে দেখিছেই, বহুত ইউটিউবাৰে এইখন বাইকৰ ৰিভিউ কৰিলে। কিন্তু মই আজি সেইখিনি কথা নাপাতো, মই মাত্ৰ কথা পাতিম এইখন বাইকৰ পাৰফৰমেন্সক লৈ পেলাই, কিমাননো ভাল পাৰফৰমেন্স দিয়ে আৰু নতুন জেনেৰেশ্যনে কিয় এখন বাইকক কিমান পছন্দ কৰে সেইখিনি কথা মই আলোচনা কৰিম এইটো ভিডিঅ'ত। আৰু এটা কথা মই জনাই দিছোঁ, এখন বাইকত প্লেটফৰ্মটো মানে ফ্ৰেমটো আপোনালোকে চেম ফ্ৰেমেই পাব, যিটো ফ্ৰেম ক্লাছিক 350 আৰু মেটিঅৰ 350ত আপোনালোকে দেখিবলৈ পায়। এইবাৰ এইখনত জে চিৰিজৰ 350cc ইঞ্জিন পাব। পুৰণা ৰয়েল এনফিল্ডৰ ইঞ্জিনৰ লগত কোনো লেনদেন নাই। এইবাৰ ব্ৰেণ্ড ৰয়েল এনফিল্ডৰ নতুন ইঞ্জিন এছেম্বল কৰিছে 350cc আৰু এইটো ইঞ্জিনত এইবাৰ বহুতবিলাক ৰিফাইনমেণ্ট আপোনালোকে পাব। ভাইব্ৰেশ্যন বহুত কম এইবাৰ এইটো ইঞ্জিনত। আৰু পাৱাৰৰ কথা যদি মই কওঁ, এইখন বাইকত 20.2 bhpৰ মেক্সিমাম পাৱাৰ জেনেৰেট কৰে আৰু ইয়াৰ মেক্স টৰ্ক হৈছে 27 নিউটন মিটাৰ। আৰু এইবোৰ হৈ গ'ল পাৱাৰ আৰু নাম্বাৰৰ কথা। তাৰপিছত এইখন বাইকত আপোনালোকে 5 স্পীড গিয়াৰবক্স পাব। আৰু এতিয়া মই কথা পাতো এইখন বাইকত মোৰ কি ভাল লাগে আৰু কি বেয়া লাগে। আৰু প্ৰথম কথা হৈছে এখন বাইকৰ ৱেট ছেভিংটো একদম ক'বলগীয়া, কাৰণ ৰয়েল এনফিল্ডে ৱেট ছেভিংটো মেইনটেনেঞ্চ কৰিবৰ কাৰণে বহুতবিলাক পাৰ্টছত এনেধৰণে প্লাষ্টিক ইউজ কৰিছে। বহুতবিলাক পেনেল তেওঁলোকে ইয়াত দেখিছে, এয়াও এনেকৈ প্লাষ্টিকৰ হয়। তাৰপিছত এই পিছফালে দেখিছে মেডগাৰ্ড, এইখন প্লাষ্টিকৰ হয়। আৰু ফ্ৰণ্ট মেডগাৰ্ড এইখনো প্লাষ্টিকৰ হয়। এইবিলাক এনেধৰণে প্লাষ্টিক দিছে, যাৰ কাৰণে ৱেট ছেভিংটো অলপ নৰ্মেল হৈ গৈছে। বাইকখন ৱেটৰ ফালৰ পৰা অলপ কম হৈ পৰিছে, সেইটো এটা ভাবিবলগীয়া কথা। অকল প্লাষ্টিকেই নহয়, অফক'ৰ্ছ ইয়াত মেটেলো ইউজ হৈছে। যেনেকৈ দেখিছে টেংকটো এনেধৰণে মেটেলত পাব। এইটো পূৰা মেটেলৰ হয়, মেটেল বডি। আৰু এইখন বাইকত এইবাৰ হুইল বেছটো 20 মিলিমিটাৰ কম কৰিছে। যদি আপুনি ক্লাছিক 350 আৰু মেটিঅৰৰ লগত কম্পেয়াৰ কৰে, 20-30 মিলিমিটাৰমান হুইল বেছটো আপোনালোকে কম পাব। সেইটো এটা ডাঙৰ চেঞ্জ হান্টাৰ 350। হুইল বেছটো সৰু হৈ গ'ল আৰু বহুতবিলাক পেনেলত প্লাষ্টিক ইউজ কৰিছে। মই সেইখিনি কথা ডিছকাছ কৰিলোঁৱেই আপোনালোকৰ লগত। তাৰপিছত টায়াৰ প্ৰফাইলৰ ফালে যদি আহোঁ, এখন বাইকত আপোনালোকে 17 ইঞ্চি টায়াৰ পাব। আপোনালোকে যদি কম্পেয়াৰ কৰে ক্লাছিক 350 আৰু মেটিঅৰৰ লগত, তেতিয়াহ'লে তাত 19 ইঞ্চি টায়াৰ পাব, কিন্তু এইখনত 17 ইঞ্চি টায়াৰ পাব। মুঠতে বহুতবিলাক চেঞ্জ হৈছে, যাৰ কাৰণে বাইকখন এটা লাইট ৱেট হৈ পৰিছে। মুঠতে 15-18 কিলোমান ওজন কম পাব আপোনালোকে এজ কম্পেয়াৰ টু ক্লাছিক 350 এণ্ড মেটিঅৰ। আৰু এইখন বাইক চিটিত ৰাইড কৰিবলৈ একদম পাৰফেক্ট হয়, কিয়নো এইখন বাইকত আপোনালোকে যদি শ্বৰ্ট টাৰ্ণ ল'ম বুলি ভাবে ইজিলি ল'ব পাৰিব, কাৰণ এইখন বাইকৰ হুইল বেছটো একেবাৰে কম হয়। হুইল বেছটো কম হোৱাৰ বেনিফিট এইটোৱে, শ্বৰ্ট টাৰ্ণবিলাক আৰামত ল'ব পাৰি আৰু ফ্লিকেবলকৈ আপোনালোকে ৰাইড কৰিব পাৰিব, সেইটো এটা বেনিফিট হয়। আৰু এখন বাইকৰ অভাৰঅল শ্বেপটো একদম নেৰ' টাইপৰ হয়। এয়া দেখিছে, মই বহিলে মোৰ একদম আঁঠু দুটা বাইকখনৰ একদম টেংকিত এনেধৰণে এটেচ হৈ যায়। সেইটো কাৰণে চিটিত চলাবলৈ একদম পাৰফেক্ট হয়, এটা ধুনীয়া কমফৰ্টেবল ৰাইডিং পজিশ্যন পাব। আৰু এইখন বাইকত একদম এবাৰ স্পৰ্টি আপোনালোকে ফিল পাব, কিয়নো এইখন বাইকত এয়া দেখিছে ফুটৰেষ্টডাল যোনজন ৰাইডাৰে চলায়, ৰাইডাৰৰ ফুটৰেষ্টডাল অলপ পিছফালে আছে, যাৰ কাৰণে চিটিং পজিশ্যনটো অলপ স্পৰ্টি টাইপ হৈ পৰে। আৰু আপোনালোকে যদি এখন বাইকত স্পৰ্টি আৰু অলপ প্ৰিমিয়ামনেছ কিবা বিচাৰে, তেতিয়াহ'লে ৰয়েল এনফিল্ড হান্টাৰে আপোনালোকৰ কাৰণে বেষ্ট হ'ব, কিয়নো এইখন বাইকত আপোনালোকে প্ৰিমিয়ামনেছৰ লগতে অলপ স্পৰ্টি ফিলো পাব। সেইটো এটা এখন বাইক লোৱাৰ বেনিফিট হ'ব। আৰু আপোনালোকে এখন বাইকত চিটৰ কুচনিংটো আৰু যোনটো চিটিং পজিশ্যন পাব, একদম কমফৰ্টেবল পাব। চিটৰ যোনটো কুচনিং হয় সেইটো, আৰু ইয়াৰ চিলনিটো একদম পাৰফেক্ট হয়, ন' ডাউট। তাৰপিছত অলপ আপোনালোকে কম্প্ৰমাইজ কৰিব লাগিব পিছফালৰ পিলিয়নৰ চিটিং পজিশ্যনৰ কাৰণে, কাৰণ পিছফালৰ পিলিয়নজন যোনডোখৰত বহিব তাৰ অলপ স্পেচটো কম আছে, সেইটো কাৰণে পিলিয়নজনে কমফৰ্টেবলকৈ বহি যাব নোৱাৰিব। ইয়াত গ্ৰেভ ৰেইল আছে, এনেধৰণে ডুৱেল গ্ৰেভ ৰেইল আছে, কিন্তু গ্ৰেভ ৰেইলডাল তলত আছে, কমফৰ্টেবল নাপায় আপোনালোকে পিছফালৰ পিলিয়নজনৰ কাৰণে। সেইটো কাৰণৰ পৰা আপোনালোকে এখন বাইক অকণমান কম্প্ৰমাইজ কৰিবলগীয়া হ'ব পাৰে। আৰু এইখন বাইকত আপোনালোকে যদি কম্পেয়াৰ কৰে ক্লাছিক 350ৰ লগত, তেতিয়া ক্লাছিক 350ৰ চিট কুচনিংটো বেটাৰ হয় হান্টাৰ 350তকৈ, কিয়নো ক্লাছিক 350ত চিট কুচনিংটো অলপ বেছি পাৰফেক্ট পাওঁ মই, কিয়নো তাত বহিবলৈ অলপ কমফৰ্টেবল আৰু পিলিয়নৰ কাৰণেও একদম কমফৰ্টেবল হয়। সেইটো কাৰণে ক্লাছিক 350 বেষ্ট হয় হান্টাৰ 350তকৈ। আৰু এটা ষ্ট্ৰং পইণ্ট হৈছে এইখন বাইকৰ ছিট হাইটটো। এইখন বাইকৰ ছিট হাইট হৈছে 800 mm। এতিয়া দেখিছে মোৰ হাইট 5.5 হয়, তথাপি মোৰ ভৰি আৰামছে লাগি আছে। আৰু
এইখন বাইক শৰ্ট ৰাইডাৰসকলৰ কাৰণে একদম পাৰফেক্ট হয় এইখন বাইক চলাবলৈ 4.5 ফুট বা 4 ফুটৰ মানুহৰ কাৰণে একদম পাৰফেক্ট হ'ব কিয়নো এইখন বাইকৰ 800 mm সিট হাইট হয় আৰু আপোনালোকে যদি এইখন বাইক পুৰণা ৰয়েল এনফিল্ডৰ বাইকৰ লগত কম্পেয়াৰ কৰে তেতিয়া হান্টাৰ 350ত ভাইব্ৰেচনটো একদম বহুত মেইনটেনেন্সত আছে ভাইব্ৰেচন অলপো নাপায় এইখন বাইকত বহুত কম ভাইব্ৰেচনৰ ফালৰ পৰা ভাইব্ৰেচনক লৈ পেলাই ৰয়েল এনফিল্ডে বহুতখিনি আপগ্ৰেড কৰিছে হান্টাৰ 350ত পজিটিভ পইণ্টৰ কথা বহুত ক'লো এতিয়া কথা পাতো বাইকখনৰ নিগেটিভ পইণ্টৰ কথা প্ৰথম পইণ্ট হৈছে ডেফিনেটলি আপোনালোকে এখন বাইকত 350cc এটা পাৱাৰফুল ইঞ্জিন পাব যেটো পাৱাৰ ফালৰ পৰা এখন বাইকত মই মাইনাছ পইণ্ট নিব নোৱাৰো কিন্তু হিটিং অলপ ইস্যু পাইছো মই এতিয়া ট্ৰেফিকত বাইকখন চলাই আইছিলো বহুত হায়াৰ আৰপিএমত ৰেসপন্স দিছো বাইকখনক কিন্তু বাইকখনৰ হিটিং ইস্যু অলপ পাইছো হিটিংৰ ফালে অলপ ৰয়েল এনফিল্ডে ধ্যান দিব লাগে এখন বাইক এয়াৰ কুলড আছে যদি বাইকখন অইল কুলড হলহেতেন প্ৰপাৰ যদি অইল কুলড হলহেতেন তেতিয়া বাইকখনত হিটিং ইস্যুটো ইমান নহলহেতেন আপকামিং যদি ৰয়েল এনফিল্ডে বাইক ম্যানুফ্যাকচাৰ কৰে তাত যদি প্ৰপাৰ অইল কুল দিয়ে তেতিয়া হলে হেতু এটা প্লাস পইণ্ট হ'ব বাইকখনৰ সেকেন্ড পইণ্টটো হৈছে ফ্ৰন্ট সাসপেনশন অলপ ষ্টিফ হয় ইমান তেনেকুৱা এটা সফটনেস মই পোৱা নাই সৰুখুৰা গাতবিলাকত পৰিলেও ৰাইড কৰাজনৰ ফিল এটা হৈ যায় যে গাতত পৰিছে তেনেকুৱা এটা অনুভৱ হৈছে সাসপেনশনডাল আৰু অলপ আপগ্ৰেড কৰিব পাৰিলেহেতেন ৰয়েল এনফিল্ডে আৰু এটা পইণ্ট হৈছে এখন বাইকৰ হেডল্যাম্পটো এই হেডল্যাম্প কনসেপ্টটো টোটালি যদি এলইডি দিলেহেতেন তেতিয়া চাগে মই ভাবো ভাল হলহেতেন কিবা এটা কাৰণ নতুন জেনাৰেশনে এখন বাইক যিমান যি হিচাপে আকোৱালি লৈছে যিমান ডিমান্ড এখন বাইকৰ যিমান মাৰ্কেটিং হৈছে এখন বাইকৰ হেতু হিচাপৰ পৰা চাবলৈ গলে এখন বাইকত টোটালি এলইডি কনসেপ্ট দিয়া হলে চাগে আৰু বেটাৰ হলহেতেন আপোনালোকে কিভাবে ইয়াৰ ৰয়েল এনফিল্ডৰ হেডল্যাম্পটোক লৈ পেলাই হান্টাৰ 350 মোক কমেন্ট বক্সত জনাবলৈ নাপাহৰিব আজি ভিডিওটো ইমানেই আই হোপ মোৰ ভিডিওটো চাই আপোনালোকে ভাল পালে যদি ভাল পালে ভিডিওটো লাইক কৰিব কমেন্ট কৰিব আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি যাব সাবস্ক্ৰাইব কৰি দিয়ক অলপ সাপোৰ্ট কৰি দিয়ক তেতিয়াহে মই এনেকুৱা ধুনীয়া বাইকছ ৰিলেটেড কন্টেন্ট বিলাক বনাবলৈ সাহস পাই থাকিম আপোনালোকে সাপোৰ্ট কৰিলে মই আৰু ইয়াতকৈ আপগ্ৰেডেড মেচিন বিলাক আনিম আপোনালোকৰ আগত ৰিভিউ কৰিব সো ৰাইট সেফ ৰাইড হাৰ্ড বাই বাই